পথত ভয়ঙ্কর পরিস্থিতির সৃষ্টি হয়েছে। মৃতদেহ লৈ প্রতিবাদ সাব্যস্ত করেছে হাজার হাজার রাইজে, হাজার হাজার রাইজ ওলাইছে, তীব্র প্রতিবাদ সাব্যস্ত করেছে আরক্ষী আর প্রতিবাদকারী জনতার মাজত হতাহতের সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে এতিয়া আৰক্ষীয়ে। গামোচা জনাইছে উত্তৰ বিগ ব্ৰেকিং জনাইছে উত্তপ্ত পৰিস্থিতি ৰাজপথত, ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কর পরিস্থিতির সৃষ্টি হয়েছে আরক্ষী আর প্রতিবাদকারীর মাজত হতাহতি। ভয়ঙ্কর পরিস্থিতি মানিকপুরত রাষ্ট্রীয় ঘাইপথ অবরোধ করেছে হাজার হাজার লোকে আর প্রতিবাদ সাব্যস্ত করে দেখিবলৈ পোৱা গৈছে। আর এগৰাকী লোকৰ মৃত্যুক কেন্দ্র করে উত্তপ্ত পরিস্থিতি রাজপথত মৃতদেহ লৈ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাইজৰ ফালৰ পৰা। মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজার হাজার রাইজৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে বঙাইগাঁৱৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ থাকিল যান বাহন, প্ৰতিবাদ সাব্যস্ত কৰে হাজার হাজার লোকে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আৰক্ষীৰ ফালৰ পৰা। দীৰ্ঘ সময় ধৰি ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে যান বাহন। ই ৰিক্সাৰ দুৰ্ঘটনাত আহত মহিলাৰ মৃত্যুৰ পিছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰাইজৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে। দুৰ্ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষুব্ধ ৰাইজে পথ অৱৰোধ কৰিছে। 67 বছৰীয়া মহিলাৰ মৃত্যু হৈছে আৰু তেওঁৰ মৃত্যুৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অভিযুক্ত চালকৰ বিপৰীতে পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। ভয়ংকৰ অভিযোগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা। ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মানিকপুৰত ভয়ংকৰ পৰিস্থিতি, আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজপথত মৃতদেহ লৈ উত্তাল প্ৰতিবাদ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে হাজাৰ হাজাৰ ৰাইজৰ প্ৰতিবাদত স্তব্ধ বঙাইগাঁৱৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। আমি দৃশ্যাংশ দেখুৱাই আছো। আৰক্ষী আৰু প্ৰতিবাদকাৰী জনতাৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এগৰাকী মহিলাৰ মৃত্যু হৈছিল, এগৰাকী মহিলাৰ ই ৰিক্সাৰ খণ্ডত এগৰাকী মহিলাৰ মৃত্যু হৈছিলে। মহিলাগৰাকীৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে মহিলাগৰাকীক ন্যায় দিয়াৰ পৰিৱৰ্তে তেওঁলোকে দোষীক ৰক্ষণাবেক্ষণ দিছে। হাজাৰ হাজাৰ ৰাইজৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে বঙাইগাঁৱৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। আমি দৃশ্যাংশ দেখুৱাই আছো। ঘণ্টাৰ পিছত ঘণ্টা ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। আবদ্ধ হৈ থাকি ঘণ্টাৰ পিছত ঘণ্টা যান বাহন। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ লোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ওলাই আহিছে। আমি এম্বুলেন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাই আছো। মানিকপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। হাজাৰ হাজাৰ ৰাইজৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে বঙাইগাঁৱৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন। দৃশ্যাংশ দেখুৱাই আছো প্ৰাইভেটৰ দৰ্শকক। এগৰাকী মহিলাৰ ই ৰিক্সাৰ খুন্দাত মৃত্যু হৈছিল আৰু মহিলাগৰাকীৰ ন্যায়ৰ দাবী তেনেদৰে ওলাই আহিছে। আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি দেখিবলৈ পোৱা গৈছে। আৰক্ষী আৰু প্ৰতিবাদকাৰী জনতাৰ মাজত তীব্ৰ হতাহতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বঙাইগাঁৱৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ হৈ পৰিছে। যান বাহন ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এই মুহূৰ্তত। দৃশ্যাংশ দেখুৱাই আছো। আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আৰক্ষীৰ ফালৰ পৰা। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে যান বাহন। ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰে বঙাইগাঁৱত। 17 নং ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ হৈ পৰে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে যান বাহন। ঘণ্টাৰ পিছত ঘণ্টা যাত্ৰীবাহী বাছ আৰু ব্যক্তিগত বিলাসী বাহন আবদ্ধ হৈ পৰে ৰাজপথতে। ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আৰক্ষীৰ ফালৰ পৰা। দীৰ্ঘ সময়ৰ অন্তত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এগৰাকী মহিলাৰ মৃত্যু হৈছিলে। এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰে মানিকপুৰত আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। হাজাৰ হাজাৰ ৰাইজৰ প্ৰতিবাদত স্তব্ধ হৈ পৰে হাপাচৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰিক্সা দুৰ্ঘটনাত আহত মহিলাৰ মৃত্যুৰ পিছতে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰাইজৰ মাজত হতাহতি। দুৰ্ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰিছে জনতা আৰু ক্ষুব্ধ জনতাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়। ৰাজপথ আবদ্ধ কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি জনতা। আমি দৃশ্যাংশ দেখুৱাই আছো। দীৰ্ঘ সময়ৰ অন্তত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় আৰু আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা অভিযুক্ত চালকৰ বিপৰীতে পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ। দোষীক
দোষীক কঠিন শাস্তি দিয়াৰ বিপৰীতে কৰাপ্ত কৰাৰ বিপৰীতে পৰিয়ালকে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে তাৰপিছতে এতিয়া ক্ষোভিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষীৰ সন্মুখত প্ৰতিবাদ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আৰক্ষীৰ ফালৰ পৰা ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰে যান বাহন স্তব্ধ হৈ পৰে ৰাজপথ দীৰ্ঘ সময়ৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ হৈ পৰে এটা স্তব্ধ হৈ পৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে বঙাইগাঁৱৰ হাপ্পাচৰাৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু সন্মুখত মৃতদেহ লৈ হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ এগৰাকী মহিলা নিহত হৈ পৰিছিল ৰিক্সাৰ খুন্দাত আৰু মহিলাগৰাকীৰ বিৰুদ্ধে ন্যায়ৰ হকে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীৰ বিৰুদ্ধে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাপ্পাচৰাত দুৰ্ঘটনাত নিহত হৈছিল এগৰাকী মহিলা আৰু মৃতদেহ সন্মুখত লৈ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰে জনতাই সৰ্বস্তৰৰ জনতা ওলাই আহিছে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে যান বাহন স্তব্ধ হৈ পৰে মানিকপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নোৰেমা খাতুন নামৰ এগৰাকী আহত হৈ পৰিছিল এগৰাকী মহিলা 16 এপ্ৰিলৰ দিনা ৰাষ্ট্ৰীয় ঘাইপথত ৰিক্সাৰ খুন্দাত তাৰপিছতেই মহিলাগৰাকীক প্ৰথমে বঙাইগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিন্তু পৰৱৰ্তী সময়ত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল কিন্তু চিকিৎসালয়তে মহিলাগৰাকীৰ আজি মৃত্যু হয় তাৰপিছতেই এতিয়া স্থানীয় ৰাইজে ই ৰিক্সা জব্দ কৰি আৰক্ষীক চমজাই দিছিলে ই ৰিক্সাৰ চালক লক্ষ্মণ চন্দ্ৰ ৰাভাৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত মহিলাগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিলে কিন্তু তাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইয়াৰ পিছত ক্ষোভিত হৈ পৰিছে জনতা ক্ষোভিত হৈ পৰিছে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত মহিলাগৰাকীৰ ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ পৰে স্তব্ধ হৈ পৰে এতিয়া ৰাজপথ মহিলাগৰাকীৰ মৃত্যুৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় হাজাৰ হাজাৰ জনতাই ৰাজপথত স্তব্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিবাদী ৰাইজে আৰক্ষীৰ সন্মুখতে আৰক্ষী গহবেগ ধৰিও দিয়ে অৱশেষত ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰে যান বাহন স্তব্ধ হৈ পৰে ৰাজপথ তাৰপিছত আৰক্ষীয়ে বহু সময়ৰ অন্তত দীৰ্ঘ সময়ৰ অন্তত আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় মানিকপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ জনাই আছো এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে অভিযুক্তৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত জনতাই ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰক্ষীয়ে দীৰ্ঘ সময়ৰ অন্তত পৰিৱেশ শান্ত হৈ পৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় আৰক্ষী আৰু প্ৰতিবাদকাৰী জনতাৰ মাজত হতাহতিৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে হাজাৰ হাজাৰ ৰাইজৰ প্ৰতিবাদত স্তব্ধ হৈ পৰে বঙাইগাঁৱৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ এগৰাকী মহিলাৰ মৃত্যু হৈ পৰিছে ৰিক্সাৰ খুন্দাত তাৰপিছতে মহিলাগৰাকীৰ মৃত্যুৰ পিছতেই ই ৰিক্সা চালকক ৰাইজে পৰাপ্ত কৰি আৰক্ষীক চমজাই দিছিল কিন্তু আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা তেতিয়া ক্ষোভিত হৈ পৰে জনতা আৰু আজি ওলাই আহিছে জনতা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে যান বাহন ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে জনতাই আৰক্ষী আৰু প্ৰতিবাদকাৰী জনতাৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দৃশ্যাংশ আমি দেখুৱাই আছো তাৰ ভিতৰত দৰ্শকক ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰে আৰু বহু সময় ধৰি ঘণ্টাৰ পাছত ঘণ্টা ৰাজপথ আবদ্ধ হৈ পৰে যান বাহন আবদ্ধ হৈ পৰে ট্ৰেফিক জাম হৈ পৰে আৰু মৃতদেহ লৈ ৰাজপথতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু ন্যায়ৰ দাবী তেনেদৰে জনতাই হাজাৰ হাজাৰ জনতাই আৰক্ষীৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে আৰু দৃশ্যাংশ দেখুৱাই আছো তাৰপিছত আমাৰ হাতত ভাষ্যও আহি পৰিছে ভাষ্য এই মুহূৰ্তত আগবঢ়াম বহুত দিনৰ পৰা মানে এইটো ৰাস্তাৰে আমাৰ বহুত মানুহে খেতি চেতি কৰে বা গৰু বাছুৰ লৈ যায় এই মানুহবিলাক মানে আমাৰ মানুহবিলাক ৰখাই কিনে আপোনাৰ গৰু বাছুৰ লৈ যাব দিয়া নাই আৰু অন্যথা যিবিলাক খেতি বাতি কৰিছে খেতি বাতি বিলাক গৰু ছাগলীকে খিলাইছে বহুত আমাৰ অনিষ্টি কৰিছে আৰু চাওক সিদিনা এই ল'ৰাজনে গৈছিল তাৰ মানে এটা এপ্লিকেশ্যনত চিগনেচাৰ আনিব গ'লে আপোনাৰ টিপি থানাত যোৱাৰ পিছত সিহঁতে ৰাতি 12টালৈকে এই মানুহজন তাতে ৰাখিলে সি লাষ্টত কৈছে মোৰ মাকক ৰক্ত দিব যাব লাগে কিন্তু এই থানাৰ পৰাই যাব দিয়া নাই ৰাতি 12টাত যাই কিনে মই অচি ছাৰক ৰিকুৱেষ্ট কৰিছো যে ছাৰ এনেকুৱা কথা তাৰ মাকক ৰক্ত দিব লাগে আপুনি যাব দিয়ক ছাৰ কৈছে এইটো মানে এইটো বোলে এমপিৰ কেছ এইটো বোলে PM লৈকে গৈছে এইটো
একো সিহঁতে একো কৰিব নোৱাৰে কিন্তু সেইটো হ'ল আপোনাৰ এই যে আমাৰ বঙাইগাঁৱৰ ফণীভূষণৰ কেছ বুলি কৈছে কিন্তু এতিয়া এটা কথা চাওক আমাৰ হাপাচৰা গাঁৱত বৰ্তমান এনেকুৱা হৈছে আমি হাপাচৰাৰ পৰা এইটো ৰাভাপাৰা ৰাস্তাত আমি যাব নোৱাৰি মানুহবিলাকক ৰাস্তাৰ পৰা খেদুৱাই যায় বহুত দিনৰ পৰা মানে এইটো ৰাস্তাৰে আমাৰ বহুত মানুহে খেতি চেতি কৰে বা গৰু বাছুৰ লৈ যায় এই মানুহবিলাক মানে আমাৰ মানুহবিলাক ৰখাই কিনে আপোনাৰ গৰু বাছুৰ লৈ যাব দিয়া নাই আৰু অন্যথা যিবিলাক খেতি বাতি কৰিছে খেতি বাতি বিলাক গৰু ছাগলীকে খিলাইছে বহুত আমাৰ অনিষ্টি কৰিছে আৰু চাওক সিদিনা এই ল'ৰাজনে গৈছিল তাৰ মানে এটা এপ্লিকেশ্যনত চিগনেচাৰ আনিব গ'লে আপোনাৰ টিপি থানাত যোৱাৰ পিছত সিহঁতে ৰাতি 12টালৈকে এই মানুহজন তাতে ৰাখিলে সি লাষ্টত কৈছে মোৰ মাকক ৰক্ত দিব যাব লাগে কিন্তু এই থানাৰ পৰাই যাব দিয়া নাই ৰাতি 12টাত যাই কিনে মই অচি ছাৰক ৰিকুৱেষ্ট কৰিছো যে ছাৰ এনেকুৱা কথা তাৰ মাকক ৰক্ত দিব লাগে আপুনি যাব দিয়ক ছাৰ কৈছে এইটো মানে এইটো বোলে এমপিৰ কেছ এইটো বোলে PM লৈকে গৈছে এইটো একো সিহঁতে একো কৰিব নোৱাৰে কিন্তু সেইটো হ'ল আপোনাৰ এই যে আমাৰ বঙাইগাঁৱৰ ফণীভূষণৰ কেছ বুলি কৈছে কিন্তু এতিয়া এটা কথা চাওক আমাৰ হাপাচৰা গাঁৱত বৰ্তমান এনেকুৱা হৈছে আমি হাপাচৰাৰ পৰা এইটো ৰাভাপাৰা ৰাস্তাত আমি যাব নোৱাৰি মানুহবিলাকক ৰাস্তাৰ পৰা খেদুৱাই যায় বহুত দিনৰ পৰা মানে এইটো ৰাস্তাৰে আমাৰ বহুত মানুহে খেতি চেতি কৰে বা গৰু বাছুৰ লৈ যায় এই মানুহবিলাক মানে আমাৰ মানুহবিলাক ৰখাই কিনে আপোনাৰ গৰু বাছুৰ লৈ যাব দিয়া নাই আৰু অন্যথা যিবিলাক খেতি বাতি কৰিছে খেতি বাতি বিলাক গৰু ছাগলীকে খিলাইছে বহুত আমাৰ অনিষ্টি কৰিছে আৰু চাওক সিদিনা এই ল'ৰাজনে গৈছিল তাৰ মানে এটা এপ্লিকেশ্যনত চিগনেচাৰ আনিব গ'লে আপোনাৰ টিপি থানাত যোৱাৰ পিছত সিহঁতে ৰাতি 12টালৈকে এই মানুহজন তাতে ৰাখিলে সি লাষ্টত কৈছে মোৰ মাকক ৰক্ত দিব যাব লাগে কিন্তু এই থানাৰ পৰাই যাব দিয়া নাই ৰাতি 12টাত যাই কিনে মই অচি ছাৰক ৰিকুৱেষ্ট কৰিছো যে ছাৰ এনেকুৱা কথা তাৰ মাকক ৰক্ত দিব লাগে আপুনি যাব দিয়ক ছাৰ কৈছে এইটো মানে এইটো বোলে এমপিৰ কেছ এইটো বোলে PM লৈকে গৈছে এইটো একো সিহঁতে একো কৰিব নোৱাৰে কিন্তু সেইটো হ'ল আপোনাৰ এই যে আমাৰ বঙাইগাঁৱৰ ফণীভূষণৰ কেছ বুলি কৈছে কিন্তু এতিয়া এটা কথা চাওক আমাৰ হাপাচৰা গাঁৱত বৰ্তমান এনেকুৱা হৈছে আমি হাপাচৰাৰ পৰা এইটো ৰাভাপাৰা ৰাস্তাত আমি যাব নোৱাৰি মানুহবিলাকক ৰাস্তাৰ পৰা খেদুৱাই যায় বহুত দিনৰ পৰা মানে এইটো ৰাস্তাৰে আমাৰ বহুত মানুহে খেতি চেতি কৰে বা গৰু বাছুৰ লৈ যায় এই মানুহবিলাক মানে আমাৰ মানুহবিলাক ৰখাই কিনে আপোনাৰ গৰু বাছুৰ লৈ যাব দিয়া নাই আৰু অন্যথা যিবিলাক খেতি বাতি কৰিছে খেতি বাতি বিলাক গৰু ছাগলীকে খিলাইছে বহুত আমাৰ অনিষ্টি কৰিছে আৰু চাওক সিদিনা এই ল'ৰাজনে গৈছিল তাৰ মানে এটা এপ্লিকেশ্যনত চিগনেচাৰ আনিব গ'লে আপোনাৰ টিপি থানাত যোৱাৰ পিছত সিহঁতে ৰাতি 12টালৈকে এই মানুহজন তাতে ৰাখিলে সি লাষ্টত কৈছে মোৰ মাকক ৰক্ত দিব যাব লাগে কিন্তু এই থানাৰ পৰাই যাব দিয়া নাই ৰাতি 12টাত যাই কিনে মই অচি ছাৰক ৰিকুৱেষ্ট কৰিছো যে ছাৰ এনেকুৱা কথা তাৰ মাকক ৰক্ত দিব লাগে আপুনি যাব দিয়ক ছাৰ কৈছে এইটো মানে এইটো বোলে এমপিৰ কেছ এইটো বোলে PM লৈকে গৈছে এইটো একো সিহঁতে একো কৰিব নোৱাৰে কিন্তু সেইটো হ'ল আপোনাৰ এই যে আমাৰ বঙাইগাঁৱৰ টিভি চালাইছে ঘুষ খোর টিভি চালাইছে